নমস্কাৰ সকলোকে। গুৱাহাটী হাইকোৰ্টৰ JAA চিভিল কোৰ্টৰ যি পোষ্ট ওলাইছিল, সেই পোষ্টটোৰ ৱৰ্ক প্ৰফাইল, চেলাৰী, পাৰ্কছৰ কথা পাতিম এই ভিডিঅ'টোত। যদি আপোনালোকে এপ্লাই কৰিছে, তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। আৰম্ভ কৰিছোঁ ভিডিঅ'টি। JAA যি ৰোল, সেই ৰোলটোৰ ইন্ট্ৰডাকশ্যনৰ কথা পাতিম। JAA ৰোল কি? যে এণ্ট্ৰি লেভেল এডমিন ছাপৰ্ট ইন চিভিল কোৰ্ট। চিলেকশ্যন কৰিব গুৱাহাটী হাইকোৰ্টে। এক্সাম হ'ব, টাইপিং টেষ্ট হ'ব, ইণ্টাৰভিউ হ'ব। যদি জাষ্ট গ্ৰেজুৱেট কৰিছে, কম্পিউটাৰ চাৰ্টিফিকেট আছে, ভাল ফাৰ্ষ্ট জব হ'ব পাৰে, যোনে জুডিচিয়েল এডমিনিষ্ট্ৰেশ্যনত ইণ্টাৰেষ্ট ৰাখে। তাৰপিছত আমি যদি চাওঁ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছিল, বেচেলৰ ডিগ্ৰী বিচাৰিছিল, যিকোনো ষ্ট্ৰীমত হ'লেও হ'ব। এজ 18 পৰা 40 বছৰ। যদি SC, ST বা OBC হয়, ৰিলেক্সেশ্যনো আছে। টাইপিং টেষ্টত 30 to 40 ৱৰ্ড পাৰ মিনিট হ'ব লাগিব। সিমান মানে হ'বগৈ। MS অফিচ বা ইংলিছ প্লাছ লোকেল লেংগুৱেজৰ ওপৰত ভাল এটা নলেজ থাকিব লাগিব, যদি এক্সামটো কোৱালিফাই কৰিবলগীয়া হয়। তাৰপিছত আমি কথা পাতিম ৱৰ্ক প্ৰফাইল কি। ৱৰ্ক প্ৰফাইল হ'ব মেইনটেইন কেছ ফাইল আৰু ৰেজিষ্টাৰ্ছ, অৰ্ডাৰ টাইপ কৰা বা জাজমেণ্ট টাইপ কৰা, প্ৰিপেয়াৰ কজ লিষ্ট এণ্ড শ্বেডিউল হিয়াৰিং, এইখিনি টাইপ কৰা কাম হ'ব। হেণ্ডেল কোৰ্ট কৰেছপণ্ডেঞ্চ এণ্ড ডাটা এণ্ট্ৰি। তাৰপিছত যদি আমি ডেইলি ৰুটিনৰ কথা চাওঁ, ডেইলি ৰুটিনৰ কথাটো চাবলৈ গ'লে অফিচ আৱাৰ্ছ 10 AM পৰা 5 PM, মানে ৰাতিপুৱা 10টাৰ পৰা আবেলি 5 বজালৈ অফিচ টাইম থাকিব। মনডে টু ফ্ৰাইডে হ'ব। ডেস্ক বেছ, কোঅৰ্ডিনেট টিমৱৰ্ক উইথ জাজেছ এণ্ড ক্লাৰ্কছ, পিক টাইম, অভাৰ টাইম পচিবল, ন' ফিল্ড ডিউটি। তাৰপিছত চেলাৰীৰ কথা যদি চাওঁ, চেলাৰী লেভেল 5-7 CPC, বেচিক 25,500, DA 42%, HRA 8 to 24% according to district. ট্ৰান্সপৰ্ট এণ্ড মেডিকেল এলায়েন্সেছ, গ্ৰছ ষ্টাৰ্ট আপোনালোকৰ 35K to 45K হ'ব পাৰে। এনুৱেল ইনক্ৰিমেণ্ট এভৰি জুলাইত হয়। তাৰপিছত যদি আমি কথা পাতোঁ পাৰ্কছ এণ্ড বেনিফিট, NPS পেঞ্চন আছে, PF, গ্ৰেচুইটি, ফেষ্টিভেল বোনাছ, লিভ, কেজুৱেল, আৰ্ণ, মেডিকেল 30 days প্লাছ ইন ইয়েৰ, হেল্থ ইঞ্চুৰেঞ্চ ফৰ ফেমিলি, জব চিকিউৰিটি প্লাছ হাউচিং এলাউন্স ইন চাম ষ্টেচনছ। কেৰিয়াৰ পাথটো কেনেকুৱা হ'ব? JAA পৰা ছিনিয়ৰ এছিষ্টেণ্ট প্ৰমোশ্যন হ'ব, ছিনিয়ৰ এছিষ্টেণ্টৰ পৰা হেড এছিষ্টেণ্ট, তাৰপিছত এডমিন অফিচাৰ, আৰু প্ৰত্যেকটো ষ্টেপতে প্ৰায় 5 পৰা 10 বছৰ সময় লাগি যাব পাৰে। চেলেঞ্জেছবিলাক কেনেকুৱা ধৰণৰ হ'ব জবটোত? হেভি পেপাৰ ৱৰ্ক থাকিব, একুৰেচি, টাইট টাইমলাইন। প্ৰিপেৰেশ্যন কৰাৰ ক্ষেত্ৰত আপোনালোকে GK, ইংলিছ, কম্পিউটাৰ বা টাইপিং স্কিলছ, মানে টাইপিং প্ৰেক্টিছ ফ'ল' কৰিব লাগিব। আৰু নেক্সট নটিফিকেশ্যনৰ কাৰণে গুৱাহাটী হাইকোৰ্টৰ যি অফিচিয়েল ৱেবছাইট আছে, সেই ৱেবছাইটটো ভিজিট কৰি থাকিব। এতিয়া কথা পাতিম এই জবটো কিয় চুজ কৰিব লাগে। যে ষ্টেবল এটা গভৰ্ণমেণ্ট জব হ'ব, ৰেচপেক্ট আছে, চান্স টু ছাপৰ্ট জাষ্টিছ চিষ্টেম ইন নৰ্থ ইষ্ট ইণ্ডিয়া, মানে আপুনি এটা জাষ্টিছ চিষ্টেমৰ পাৰ্ট হ'ব, যিহেতু কোৰ্টত জব কৰিব। বেলেঞ্চ ৱৰ্ক লাইফ উইথ ক্লিয়াৰ প্ৰমোশ্যন লেডাৰ। ইমানখিনিয়ে কথা আছিল। হয়তো আপোনালোকে অলপ চলপ আইডিয়া পালে জবটোৰ বিষয়ে। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব অসম চিলেকশ্যন পইণ্ট নামৰ যি চেনেলটো আছে। আৰু যদি এই জবটোৰ বিষয়ে কিছুমান আপোনালোকৰ কুৱেৰিজ আছে, কিবা জানিবলগীয়া আছে, কমেণ্ট কৰিব। ধন্যবাদ।